हेलो সকলোকে কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে বাৰু আৰু আজি আকৌ মই এটা কেক লৈ আহিছো আপোনালোকৰ কাৰণে আৰু ভিডিওটো শেষলৈকে চাব আৰু এটো লৈ আহিছো আজি ব্ল্যাক ফৰেষ্ট কেক তো ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু এটো বনাইছিলো মই 1 কেজি ওজনৰ মানে 2 পাউণ্ড হয় 1 কেজি ওজন 2 পাউণ্ড থাকে আৰু কেনে ধৰণেনো বনালো মই সম্পূৰ্ণ ভিডিও কৰিছো আপোনালোকৰ কাৰণে তো প্লিজ ভিডিও তো শেষলৈকে চাব আৰু আপোনালোকে গম পাব और ये मैं बना रही हूँ आज ब्लैक फॉरेस्ट केक तो प्लीज़ आप लोग वीडियो को इन तक देखिए और मैं ये दिखा रही हूँ आप लोगों को ये है डार्क कंपाउंड चॉकलेट तो मैं इसमें ये डार्क कंपाउंड चॉकलेट ही मैं यूज़ करूँगी तो प्लीज़ आप लोग देखिए मैं कैसे यूज़ करती हूँ चॉकलेट वगैरह तो मैं यही आप लोगों को दिखाऊँगी ब्लैक फॉरेस्ट केक में तो आइए हम लोग देखते हैं और लास्ट में आप लोग एक अच्छा सा कमेंट करना और लाइक भी करना और न्यू है तो प्लीज़ मेरे चैनल को आप लोग सब्सक्राइब भी कर देना और इतना मैं एखन पिहना লৈ লৈছো দেখিছেনে আৰু এই পিহনাখনেৰে মই পিহি লওঁ আসলতে মানে ধুনিয়াকৈ আৰু যেহেতু মেল্ট কৰিব লাগিব আৰু যি তো মেল্ট কৰিম তো হেয়া মই ধুনিয়াকৈ এটা সাইডে কৰিছো মানে মিহি ফালেদি কৰিছো আৰু তেতিয়া মানে হুনকালে হৈ যায় মিহি ফালে যদি মই পিহি লওঁ তেতিয়া ধুনিয়াকৈ মানে বহুত হুনকালে হৈ যায় আৰু গৰম পানীৰ ওপৰত যেতিয়া বাটিটো দিম তেতিয়া মানে ধুনিয়াকৈ হৈ আহে বহুত হুনকালে আৰু জিটো মানে আকৌ ডাৰ্ক কম্পাউণ্ড চকলেট ওপৰত দিব লাগিব আৰু সাইডত দিব লাগিব হেতু অলপ ডাঙৰ ফালে দি কৰি মেল্ট আৰু এতিয়া এইফালে হৈ গৈছে আৰু এঠাত মই ধুনিয়াকৈ বাটি এটাত লৈ লম কাৰণ মেল্ট কৰিব লাগিব যেতিয়া হেতু কাৰণে একেবাৰে বাটি এটাতে লৈ লম আৰু এ দেখিছেনে এনে ধৰণে লৈ লৈছো আৰু যি অংশ মই ওপৰত দিম আৰু সাইডত দিম হেতু পিহনাখনৰ ডাঙৰ ফালে লম আসলতে ডাঙৰ ফালে মেল্ট কৰিম তো হেয়াই তো আগতেও বনাইছো ডাৰ্ক কম্পাউণ্ড চকলেট তো কিন্তু মই দেখুৱা নাই সম্পূৰ্ণ ভিডিও তো ভাবিলো আজি আপোনালোকক দেখুৱাই দিও কেনে ধৰণেনো মেল্ট কৰো আৰু আপোনালোকেও কেনে ধৰণে অতি সহজতে মেল্ট কৰিব পাৰিব আৰু কেনে ধৰণেনো বনোৱা হয় ডাৰ্ক কম্পাউণ্ড চকলেটৰ ভিতৰৰ চকলেটখিনি কেনেকৈ দিয়া হয় তো তাকে মই ভাবিলো শেয়াৰ কৰো আৰু এইফালে দেখিছেনে এটা ডাঙৰ ফালে কৰিম এতিয়া ডাঙৰ ফালে পিহিলম যেহেতু আকৌ ক্ৰীম ফেটিলো বাৰু ক্ৰীমখিনি আৰু এটো বস্তু মেইন মানে তো হেতু কাৰণে এটো বস্তু আগতীয়াকৈ ৰেডি কৰি ল'ব লাগিব আৰু চকলেটখিনি মই ধুনিয়াকৈ এতিয়া ডাঙৰ ফালে দি মই পিহি লৈছো দেখিছেনে এফালে ডাঙৰ হৈছে এতিয়া আৰু এই পিহাৰ পাছত মই ইয়াক ফ্ৰিজত ৰাখি দিম যেহেতু ডাৰ্ক কম্পাউণ্ড চকলেট ফ্ৰিজত ৰখা নহয় বাৰু বাহিৰতে ৰখা হয় কিন্তু এয়াৰ পাব নালাগে এয়াৰ কন্টেইনাৰ এটাত ভৰাই থলে মানে হৈ যায় ধুনিয়াকৈ আৰু এটো যেহেতু মই উলিয়াই লৈছিলো বাহিৰত তো হেতু কাৰণে মেল্ট হৈ যাব পাৰে তো হেতু কাৰণে মই ৰাখি দিম ইয়াক আৰু যি অংশ থাকি গল হেয়া আকৌ মই এনে ধৰণে পিহি লৈছো হেয়াও ইয়াতে লৈ লম থাকিলে মানে পিছত বেলেগ কামতো ব্যৱহাৰ কৰিব পৰা যাব নহলে লৰাটোৱে খাব কিন্তু এটা জুখত লৈ লৈছো আৰু হেয়া যেহেতু বনাই থকা হয় ন তো হেতু কাৰণে জুখটো যেহেতু জানো তো হেতু জুখতে মই এনে ধৰণে লৈ লৈছো দেখিছেনে এখিনি অকমান ডাঙৰকে লৈছো আৰু এইফালে মিহিখিনি আৰু এতিয়া চাওকচোন কেনে ধৰণে মেল্ট কৰো আমি তো দেখুৱাই দিও এটো হৈছে ক্ৰীম হয় যেটো ক্ৰীম আমি ফেটি প্লানি কেকত লগাও হে ক্ৰীমটো হয় আৰু মোক বহুতে কেতিয়াবা ফোন কৰি হুদে যে ক্ৰীমটো মানে কেনেকুৱা থাকে এনেকুৱাই থাকে নেকি যেটো মানে কেকত দিও নহয় আসলতে এটো মই ৰিয়াই দেখুৱালো আপোনালোকক দেখিছেনে এটো এনেকুৱা থাকে যেটো মই চামুচত দেখুৱালো এটো বাটি দি দিছো এয়া তো এয়া এফালে মই গেছত এতিয়া এটা বাটি পাতি ললো আৰু তাতে মই গৰম পানীটো উতলাই ললো অলপ আৰু ইয়াতে মই বাটিটো দি দিছো দেই পানীখিনি ধুনিয়াকৈ উতলাৰ পিছত আকৌ গেছটো অফ কৰি দিলে হ'ল মানে গেছটো নিদিলেও হ'ল ধুনিয়াকৈ মেল্ট হৈ আহিব আৰু যেহেতু মই একেবাৰে ধুনিয়াকৈ পিহি লৈছিলো ন একদম কমকে তো হেতু কাৰণে আৰু ইয়াক চকচোন ইমান হুনকালে হৈ গল মানে বহুত হুনকালে হৈ যায় যদি আপোনালোকে ধুনিয়াকৈ মিহিকৈ কৰি লয় আৰু এইফালে এতিয়া মই এটো লৈ আহিলো আৰু যেহেতু পানীখিনি গৰম হৈ আছে তাতে মই এতিয়া চামুচ এখনে ধুনিয়াকৈ লৰাই আছো মানে যেহেতু যিখিনি অকমান ডাঙৰ থাকি যাব পাৰে তো হেতু কাৰণে আৰু যেতিয়া কেকত এখিনি এপ্লাই কৰা হয় তেতিয়া কিন্তু চাকনি এখনে চাকি ললে ভাল হয় কিন্তু মই এতিয়া কেকৰ ওপৰত ইউজ নকৰো ন কেকৰ ভিতৰতহে দিম তো হেতু কাৰণে মই এনে ধৰণে লৈছো আৰু ইয়া দেখিছেনে এনে ধৰণে মই মেল্ট কৰি আছো ধুনিয়াকৈ আৰু চাই থাকিব ভিডিওটো শেষলৈকে চাই থাকিলে আপোনালোকে গম পাব কেনে ধৰণে বনাইছিলো কেনে ধৰণে কি কৰিলো তো আপোনালোকে ঘৰতে ট্ৰাই কৰিব পাৰিব আৰু কেতিয়াবা আপোনালোকে যদি ক্ৰীমো ব্যৱহাৰ নকৰাকৈ কেক বনাব বিচাৰে তো এনে ধৰণে চকলেট দিও আপোনালোকে বনাব পাৰিব তো তাৰ ওপৰত যদি আপোনালোকে জেমছ দি দিয়া বহুত ধুনিয়া লাগিব দেখিবলৈ আৰু ইয়া দেখিছেনে মইটি হৈ গৈছে আৰু অকণ মানে থাকি গৈছে বুলি মই আকৌ ধুনিয়াকৈ কৰি দিছো আৰু এইফালে এতিয়া মই প্ৰথম কেকটো কাটি লোৱাৰ পিছত এতিয়া মই দেখিছেনে চেনি চিৰাপ ইয়াত মই ব্যৱহাৰ কৰিছো
আৰু চেনি চিৰাপ দিয়াৰ পিছতো আপোনালোকে ইয়াতো চকলেট যেটো মেল্ট কৰিছিল আপোনালোকে দিব পাৰে আৰু নিদিলেও হয় বাৰু কোনো কথা নাই কিয়া যেটো ক্ৰীমৰ ওপৰত দিয়া হ'বই তথাপিতো আপোনালোকে যদি ইচ্ছা কৰে দিব পাৰে চেনি চিৰাপ দিয়াৰ পিছতে আকৌ আপোনালোকে চকলেট অলপ দি ল'ব পাৰে আৰু এইফালে মই এখন ডাঙৰ পেচুলা পাত লৈ লৈছো আৰু দেখিছেনে এনে ধৰণেৰে কৰিছো আৰু চাই থাকিব আপোনালোকে হেখলৈকে ভিডিওটো আৰু ইয়াৰ ওপৰত এতিয়া মই মেল্ট কৰি লোৱা চকলেট দিম চকলেট যেহেতু মেল্ট কৰি লৈছিলো যে আৰু এয়া দেখিছেনে এনে ধৰণে দিলো আৰু এয়া মই ৰাখি দিছিলো ফ্ৰিজত মই 10 মিনিট মানৰ কাৰণে ৰাখি দিছিলো এতিয়া আগতকে ধুনিয়া ডাঠ হৈ আহিলে দেখিছেনে আৰু এতিয়া মই কেকৰ ওপৰত এনে ধৰণে এপ্লাই কৰিছো আৰু আপোনালোকে সাইজক ভিডিওটো হেখলৈকে তো তেতিয়া গম পাব আৰু কিমান কথা কম কথা কৈ মুখ বিখাই যায় ন আৰু ইমান সময় কথা কৈ থকা মানে তো আগতে ইমান অভ্যাস নাছিলে কথা কোৱা কিন্তু এতিয়া মানে ভিডিও বনাই বনাইহে বেছি অভ্যাস হৈ গৈছে কথা কোৱা আৰু চকলেট যেহেতু ডাৰ্ক চকলেট চুই থাকো ন হাতখনো কুলা হৈ যায় আৰু মোৰ এটা অভ্যাস আছে কি মানে বাৰেপতি হাত ধোৱা কিবা এটা কৰিলে বাৰেপতি হাত ধোৱা এনেকুৱা এটা অভ্যাস আছে তো হেতু কাৰণে মই মানে কেক প্ৰায় পাকঘৰতে বনাও কেক কাৰণ তেতিয়া অকমান সুবিধাও হয় হাতখন ধুই থাকিবলৈ বাৰেপতি আৰু এইফালে আকৌ এতিয়া ইয়া সেকেন্ড ভাগ লৈছো সেকেন্ড ভাগত আকৌ মই এনে ধৰণে চেনি চিৰাপ দিছো আৰু চেনি চিৰাপ দিয়াৰ পিছত মই এতিয়া ইয়াত চকলেট কেনে ধৰণে ব্যৱহাৰ কৰিম চাবচোন তেনে ধৰণে ব্যৱহাৰ কৰিলেও মানে বহুত টেষ্ট হয় আৰু এয়া দেখিছেনে এনে ধৰণে দি দিছো আৰু এনে ধৰণে দিয়াৰ পিছত ধুনিয়াকৈ সকলো সাইডে এনে ধৰণে মই মিলাই দিছো সাইডে অলপ মিলাই দিছো তাৰ ওপৰত আকৌ ক্ৰীম দিম ক্ৰীমৰ ওপৰত আকৌ চকলেট দিম আৰু হেয়া এনে ধৰণে দি আছো তো চাই থাকক ভিডিওটো হেখলৈকে আৰু লাষ্টটো কেনেকৈ বনালো কেনেকৈ চকলেট লগাও কেনেকৈ ব্যৱহাৰ কৰো তো হেয়াও দেখুৱাম তো আহক এতিয়া চাই থাকো ভিডিওটো
ইয়াত চকলেট ব্যৱহাৰ কৰিছোঁ দেখিছেনে যিখিনি চকলেট মই পিহি লৈছিলোঁ তো ডাঙৰখিনি সেইখিনি মই এতিয়া এনেধৰণে দিছোঁ মাজৰ অংশটো দিলোঁ আৰু ছাইডত এনেধৰণে দিছোঁ চেটিয়াই আৰু পেচুলা দিও বাৰু লাহে লাহে লগাই দিব পাৰে তো মই লগাম বাৰু পিছত প্ৰথমতে এনেধৰণে দি লৈছোঁ এনেধৰণে দিয়া পিছতে লগাম আকৌ আৰু এইখিনি কিন্তু ছাইডত থকাখিনি বেয়া নহয় এইখিনি আকৌ পেচুলা এপাতেদি ধুনীয়াকৈ এনেধৰণে অঁতৰাই দিব পাৰি হাতে নতৰালেও হ'ব একদম ধুনীয়াকৈ চাফা হৈ আহিব আৰু এনেধৰণেও আৰু ছাইডতখিনিত ইয়াতকৈও ডাঙৰকৈও চকলেট আপোনালোকে লগাব পাৰে আচলতে মানে ডিজাইনটোৰ ওপৰত কথা আৰু যদি ব্লেক ফৰেষ্ট কেক কয় এনেধৰণেও দিয়া হয় বা ইয়াতকৈ ডাঙৰকৈও দিব পৰা যায় আৰু মই কিন্তু এনেধৰণে দিছোঁ আৰু ইয়াত দেখিছেনে ছাইডত যিখিনি অংশত ভালকৈ লগা নাছিলে মই এনেধৰণে পেচুলা পাতেদি লগাই দিছোঁ আৰু এয়া দেখিছেনে এনেধৰণে আৰু ছাইডত আজি মই বৰ্ডাৰটো নিদিওঁ আৰু ব্লেক ফৰেষ্ট কেকত মানে বৰ্ডাৰটো দিলে বেয়া লাগে তো ছাইডত যিখিনি অংশ এনেধৰণে পৰি থাকিব নহয় সেইখিনি ছাইডত ধুনীয়াকৈ মানে ছাইডলৈ দি দিম আৰু কাষলৈ দি দিম তো তেতিয়া ধুনীয়া হৈ আহিব দেখিবলৈ আৰু এয়া দেখিছেনে এনেধৰণে দি দিছোঁ আৰু কিমান আছে ছাইডত যিখিনি বাঢ়ি গৈছে সেইখিনিও লগাই দিম ধুনীয়াকৈ এনেধৰণে লগাই দেখিছেনে ছাইডত মই এনেধৰণে দি দিছোঁ তো ধুনীয়া লাগে এনেধৰণে দিলেও দেখিবলৈ আৰু গুৰি গুৰি দিব পাৰে ছাইডত আৰু অলপ দিব পাৰে আৰু এইটো নজেল মই ব্যৱহাৰ কৰিছোঁ চাওকচোন এইটো হৈছে D42 নে 24 আছিলে নেকি ডি কিবা এটা বুলি আছিলে দেই তো আপোনালোকে জানিব বিচাৰিলে মই কৈ দিম বাৰু বা আপোনালোকে ইয়াত ষ্টাৰ নজেলটো ব্যৱহাৰ কৰিব পাৰিব দেই ষ্টাৰ যিটো নজেল হয় সেইটো ব্যৱহাৰ কৰিব পাৰিব ৰ'জ বনোৱা যিটো নজেল আৰু এইটো দেখিছেনে এনেধৰণে দি দিছোঁ ডিজাইনটো এনেধৰণে দিছোঁ আৰু বহুত বেছি মানে হেৰেঙাকে দিছোঁ বহুত বেছি ওচৰতো দিয়া নাই ফুলকিপা তো বেয়া লাগে দেখিবলৈ ন তো এনেধৰণে দি দিলোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে ডিজাইনটো ক'বচোন দেই ডিজাইন মানে এইটো বিশেষ একো ডিজাইনে এইটো এনেকুৱাই থাকে আৰু চিম্পুলেই থাকে এনেকুৱাই থাকে আৰু অলপ ওপৰত দি দিছোঁ চকো চিপছ আৰু সেইধৰণে চকো চিপছ দি দিছোঁ আৰু চকো চিপছো মোৰ শেষ হৈছেগৈ বেছি নাছিলে আৰু যিমান আছিলে এনেধৰণে ওপৰত দি দিছোঁ চকো চিপছকেইটাও ডাৰ্ক কম্পাউণ্ডৰে হয় দেই ডাৰ্ক নিচিনাই হয় মানে এইকেইটাও বাহিৰতে থৈ দিওঁ খালি এয়াৰ পাব লাগে এনেধৰণে আৰু ইয়াতে এটা চেৰি দেখিছেনে আৰু চেৰি নিদিলে মানে যে ব্লেক ফৰেষ্ট কেকটো একদমেই শুৱনি নহয় আৰু এইকেইটা এনেধৰণৰ চেৰিহে দিছোঁ দেই তো কেনেকুৱা লাগিছে আপোনালোকে ক'ব ডিজাইনটো আৰু এনেধৰণে দি দিছোঁ চেৰিকেইটা তো কেনেকুৱা লাগিলে ক'ব আৰু খাবলৈ কিন্তু বহুতেই টেষ্ট হয় আৰু যদি আপোনালোকে ব্লেক ফৰেষ্ট কেক নাই খোৱা আৰু ব্লেক ফৰেষ্ট কেক খাই চাব বহুত টেষ্ট পাব খাই আৰু দি দিছোঁ এনেধৰণে চকো চিপছ আৰু কাষৰ মই বৰ্ডাৰটো নিদিলোঁ আৰু অলপ চকলেট দি মই কাষত এনেধৰণে দি দিম আৰু মানে কাষলৈ পেচুলা পাতেদি দি দিম তো তেতিয়াই তেনেকুৱা ধৰণেই ধুনীয়া লাগে তো আপোনালোকৰ কেনেকুৱা লাগিলে ক'ব আৰু যদি নাই খোৱা খাব আৰু যদিতো খাইছে গম পাইছে ন ব্লেক ফৰেষ্ট কেক খাই মানে কেনেকুৱা লাগে আৰু সেয়াই কি হয় কিছু লোকে সুধি থাকে যে কি চকলেট ব্যৱহাৰ কৰোঁ তেওঁলোকে জানিব বিচাৰে হয়তো যিখিনি আমি চকলেট এনেই খাবৰ কাৰণে ব্যৱহাৰ কৰে তো সেইখিনি আমি ব্যৱহাৰ কৰি তেনেধৰণে ভাবে কিন্তু নহয় সেইখিনি আমাৰ বটককৈ মেল্ট হৈ যাব আমি যেনেধৰণে বিচাৰোঁ তেনেধৰণে নেপাম তো ডাৰ্ক কম্পাউণ্ড চকলেটটোৱে বেষ্ট আৰু তো আজি ভিডিঅ'টো কেনেকুৱা লাগিলে মোক ক'বলৈ নাপাহৰিব কমেণ্ট কৰিব লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ তো এতিয়ালৈ আহোঁ বাই বাই আৰু কেক বনোৱা মানুহজনীও অকণমান ওলাই দিলোঁ দেই তো বাই বাই সকলো ভালেই থাকক